মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ বাহনলৈ গড়ৰ চোচা। ভিডিঅ' দেখি স্বাভাৱিকতেই শিহৰিত হৈ পৰিব আপুনিও। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহবাৰী ৰেঞ্জৰ মথনগুৰি বাহবাৰী পথত বনকৰ্মীৰ বাহনলৈ এইদৰেই চোচা ল'লে এটা গড়ে। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কৰ্তব্যৰত অৱস্থাত থকা বনকৰ্মীৰ বাহনলৈ তীব্ৰ বেগত প্ৰকাণ্ড গড়টোৱে চোচা লোৱাত আতংকিত বনকৰ্মীৰ দলটো বাহনখনৰ চালকৰ তৎপৰতাত আঁতৰি আহিবলৈ সক্ষম হয়। বৰ্তমান মানে ৰেগুলাৰলি নহয়, কিন্তু কেতিয়াবা কেতিয়াবা হয়। কিন্তু যোৱাকালিও চাৰ্চ কৰিছিল, কোনো বনকৰ্মী বা আহত হোৱা নাই বা কোনো টুৰিষ্ট আহত হোৱা নাই। গতিকে কিবা এটা বেলেগ কাৰণত বিহেভিয়াৰটো এনেকুৱা হৈ যায় নেকি? হয়তো বিহেভিয়াৰ চেঞ্জ হ'ব পাৰে, মানে এতিয়া তেখেতলোকৰ মেটিং ছিজনত হ'লেও চেঞ্জ হ'ব পাৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে পুৱাই কেমেৰাত বন্দী হ'ল বনৰজাই খেলি থকাৰ দৃশ্য। বাহবাৰী ৰেঞ্জত দুই বনৰজাৰ খেলি থকা দৃশ্য বাহনৰ পৰাই চাই আছিল বনকৰ্মী। মোবাইল ফোনৰ কেমেৰাত বন্দীও কৰিছিল দৃশ্য, কিন্তু তেনে সময়তে এটা বাঘে চোচা লয় বনকৰ্মীৰ বাহনলৈ। অৱশ্যে প্ৰথমটোহে প্ৰাণ ৰক্ষা কৰে বনকৰ্মীৰ দলটোৰ। আমাৰ বনকৰ্মীসকল মানে ভিতৰত পেট্ৰলিং যাওঁতে দুটা বাঘ দেখা পায়, এই কুৰিবিল যিখিনি অঞ্চল বুলি কয় এইখিনি কুৰিবিল কেম্পৰ ওচৰত। তো সেই সময়তে বাঘে অলপ চাৰ্চ কৰিব চেষ্টা কৰিছিল, কিন্তু কোনো ধৰণৰ আমাৰ বনকৰ্মী বা বন বিষয়া যিসকল আছে কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই। চালক আছিল, তেখেতৰ তৎপৰতাত সকলো সুকলমে ওলাই আহিব সক্ষম হয়। মানে দুটা বাঘ আছিল নেকি? হয়, দুটা বাঘ আছিল একেলগে। শালবাৰীৰ পৰা ৰূপক দাস, DY 365।